নমস্কাৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে ইউটিউব চেনেল লাৰ্ণিং পইণ্ট আছামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৪ৰ্থ শ্ৰেণীৰ ভাৰতী বিজ্ঞান পৰিচয় কিতাপখনৰ অন্তৰ্গত অধ্যায় নম্বৰ ২১ উদ্ভিদৰ আহাৰ এই পাঠ্যত থকা সম্পূৰ্ণ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। এয়া চোৱা, অধ্যায় ২১ আৰু অধ্যায়টোৰ নাম হৈছে উদ্ভিদৰ আহাৰ। অনুশীলনৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, তলত দিয়া উদ্ভিদবোৰে কোন অংশত খাদ্য জমা কৰি ৰাখে লিখা। তো তিচি ইয়াতে হ'ব বীজ, মানে তিচিয়ে বীজত খাদ্য জমা কৰি ৰাখে। ধান বীজ, বাদাম বীজ, ওলকবি কাণ্ড বা কাগজ, শালগম কাণ্ড নাইবা কাগজ, বেঙেনা ফল, পাতে গজা পাত, আদা কাণ্ড নাইবা কাগজ, নহৰুও কাণ্ড নাইবা কাগজ। ইয়াৰ পিছত ২ নম্বৰ প্ৰশ্নটো দিয়া আছে, কাঠফুলা ভেঁকুৰ আদিয়ে কিয় আহাৰ তৈয়াৰ কৰিব নোৱাৰে। তোমালোকে উত্তৰত লিখিবা, কাঠফুলা ভেঁকুৰ আদিৰ দেহত পত্ৰশৰীত নথকাৰ বাবে সিহঁতে আহাৰ তৈয়াৰ কৰিব নোৱাৰে। ৩ নম্বৰ প্ৰশ্নত দিয়া আছে, ৩বিধ পতংগভোজী উদ্ভিদৰ নাম লিখা। উত্তৰত তোমালোকে লিখিবা, ৩বিধ পতংগভোজী উদ্ভিদৰ নাম হ'ল কলচী, ৰদমুকুতা আৰু দ্ৰৌচেৰা। ইয়াৰ পিছত ৪ নম্বৰ প্ৰশ্নটো দিয়া আছে, পত্ৰৰন্ধ্ৰ কাক বোলে, ইয়াৰ কাম কি। তোমালোকে উত্তৰত লিখিবা, পাতত কিছুমান সৰু সৰু চকুৰে মনিব নোৱাৰা বিন্দা থাকে, ইয়াক পত্ৰৰন্ধ্ৰ বোলে। ইয়াৰ কাম কি? পত্ৰৰন্ধ্ৰৰ কাম হৈছে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ পাতৰ ভিতৰলৈ সোমোৱা। ইয়াৰ পিছত ৫ নম্বৰ প্ৰশ্নটো দিয়া আছে, কেকটাছৰ পাত নাথাকে যদিও ই খাদ্য প্ৰস্তুত কৰিব পাৰে কিয়। উত্তৰত তোমালোকে লিখিবা, কেকটাছৰ পাত নাথাকে যদিও ই খাদ্য প্ৰস্তুত কৰিব পাৰে কাৰণ কেকটাছৰ কাগজত হৰিতকণা থাকে। ৬ নম্বৰ প্ৰশ্নটো দিয়া আছে, এবিধ পৰজীৱী আৰু এবিধ মৃতজীৱী উদ্ভিদৰ উদাহৰণ দিয়া। উত্তৰত তোমালোকে লিখিবা, পৰজীৱী উদ্ভিদ স্বৰ্ণলতা আৰু মৃতজীৱী উদ্ভিদ কাঠফুলা। ৭ নম্বৰ প্ৰশ্নটো দিয়া আছে, শিপাত খাদ্য জমা কৰি ৰখা দুবিধ উদ্ভিদৰ নাম লিখা। উত্তৰত তোমালোকে লিখিবা, শিপাত খাদ্য জমা কৰি ৰখা দুবিধ উদ্ভিদৰ নাম হৈছে গাজৰ আৰু মূলা। ইয়াৰ পিছত ৮ নম্বৰ প্ৰশ্নত দিয়া আছে, খালী ঠাই পূৰ কৰা। ক নম্বৰ, পাতে খাদ্য তৈয়াৰ কৰোঁতে ইয়াতে হ'ব কাৰ্বন ডাই অক্সাইড গেছ বায়ুৰ পৰা শুহি লয় আৰু ইয়াতে হ'ব অক্সিজেন গেছ এৰি দিয়ে। খ নম্বৰত দিয়া আছে, ইয়াতে হ'ব পত্ৰশৰীত থকা বাবে পাতৰ ৰং সেউজীয়া হয়। গ নম্বৰ খালী ঠাই দিয়া আছে, পাতৰ পৰা কাণ্ডৰে গোটেই গছজোপালৈ ইয়াতে হ'ব খাদ্য যায়। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই অধ্যায়টিত থকা প্ৰশ্ন উত্তৰ ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।